পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত আজি ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু এই মুহূৰ্তত ডিব্ৰুগড়ত মই উপস্থিত আছোঁ। ডিব্ৰুগড়ৰ চকীডিঙি চাৰিআলিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। যিহেতু তেওঁলোকে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ উপৰিও কা আইনৰ অধীনত ৰাজ্য চৰকাৰে 2014 চনৰ 31 ডিচেম্বৰ পূৰ্বে অহা অমুছলমান লোকৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰি নাগৰিকত্ব প্ৰদান কৰিবলৈ দিয়া নিৰ্দেশনাক লৈ আচলতে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু বিভিন্ন সময়ত তেওঁলোকে এই দাবী তেওঁলোকে কোনো ধৰণৰ কাৰ্য মানি লোৱাৰ এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে। আৰু বিভিন্ন সময়ত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত পৰিষদৰ জিলা সমিতিৰ তেওঁলোকক জানিব বিচাৰিম আজি আপোনালোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে, কি ক'ব বিচাৰিব? অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি দীৰ্ঘদিন ধৰি এটা কথা অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰক আমি কৈ আহিছো যে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে। কিয়নো অসম ৰাজ্যলৈ বহিৰাজ্যৰ পৰা যিমান নাগৰিকৰ প্ৰৱেশ ঘটে, এই প্ৰৱেশ ঘটাৰ ফলত তেখেতলোকে কিন্তু অসমৰ পৰা ওলাই কলৈ নাযায়। অসমত সংস্থাপিত হৈ অসমত ঘৰ বাৰী সাজি এইটো অবৈধভাৱে মাটি দখল কৰি তেখেতলোকে অসমত সংস্থাপন নিজকে কৰি লৈছে। গতিকে এই ক্ষেত্ৰত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰকাৰক যে অসমখন বিদেশী চৰণীয়া পতা নহয়, বহিৰাজ্য লোকৰ চৰণীয়া পতা নহয়, এই কথা স্পষ্টভাৱে আমি দীৰ্ঘদিনত আমি কৈ আহিছো। আৰু অসমত ইনাৰণ পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তন কৰি যিবিলাক অসমৰ বাকী ৰাজ্যত ILP ব্যৱস্থা আছে, ইনাৰণ পাৰ্মিট ব্যৱস্থাটো আছে, গতিকে অসমত আমি এই ব্যৱস্থা প্ৰৱৰ্তন কৰিব আমি দীৰ্ঘদিন ধৰি আমি দাবী জনাই আহিছো। এই সংগ্ৰামটো তীব্ৰ হৈছে। আমি আহ্বান জনাইছো অসম চৰকাৰক, ভাৰত চৰকাৰক, অসমত কিন্তু আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা অতি সোনকালে প্ৰৱৰ্তন কৰিব লাগিব। যদি নকৰে আমাৰ যি যুৱ ছাত্ৰ পৰিষদৰ এই আমাৰ যি আন্দোলন, এই গণতান্ত্ৰিক আন্দোলন কিন্তু আহি থকা দিনত আমি আৰু তীব্ৰভাৱে কৰিবলৈ কিন্তু আমি সাজু আছো। নিশ্চিতভাৱে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰিব বিচৰা যি কাৰ্য সঁচাকৈ গ্ৰহণযোগ্য নহয়। আৰু অসম আন্দোলন হ'ল, অসম আন্দোলন 55জন শ্বহীদ হ'ল। আৰু ঠিক এইদৰে কা আন্দোলনত 5জনকৈ মৃত্যুৰ মুখত পৰিবলগীয়া হ'ল। তাৰপিছতো ধৰ্মৰ ভিত্তিত অসমত নাগৰিকত্ব প্ৰদান কৰিব বিচৰা যি কাৰ্য, সেই কাৰ্য কিন্তু আপোনালোকে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে, কি কৰিছে? আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ স্পষ্ট কথা যে আমি ধৰ্ম ভিত্তিতে হওক বা যিকোনো আমি আৰু নাগৰিকৰ আমি অবৈধ নাগৰিকক বুজা ল'ব নোৱাৰো। আৰু অসম চৰকাৰৰ শেহতীয়াকৈ যি নিৰ্দেশনা যে অমুছলমান লোকক অসমত যি নাগৰিকত্ব প্ৰদানৰ কাৰণে যি নিৰ্দেশনা প্ৰেৰণ কৰিছে, সেই নিৰ্দেশনা অসম চৰকাৰে শীঘ্ৰে বাতিল কৰিবৰ কাৰণে আজি এই অৱস্থান ধৰ্মঘটস্থলীৰ পৰা আমি আহ্বান জনাইছো। আমি এটা কথা স্পষ্টভাৱে ক'ব লাগিব যে ইতিমধ্যে অসমে বহু বিদেশী বুজা বহন কৰিলে। ইতিমধ্যে 855 জন শ্বহীদৰ ফলত যি অসম চুক্তি হ'লে অসম চুক্তিক নৎসাত কৰি যি অসমত যি অমুছলমান লোকক যি অবৈধ নাগৰিকক যি নাগৰিকত্ব প্ৰদানৰ যি দিহা কৰিছে, এই দিহাক আমি কোনো ধৰণৰ মানি নলওঁ। ইয়াৰ সংগ্ৰাম আমাৰ তীব্ৰতৰ হ'ব। গতিকে আমি এই অৱস্থান ধৰ্মঘটস্থলীৰ পৰা এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছো যে শীঘ্ৰে এই নিৰ্দেশনা বাতিল কৰক আৰু অসমত কা মুক্ত কৰক। আৰু অসমত শীঘ্ৰে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰি অসমক সুৰক্ষা কৰিবৰ কাৰণে আমি অসম চৰকাৰক দাবী জনালো। নিশ্চিতভাৱে অসমৰ পৰা কা মুক্ত কৰিব লাগে, অসমৰ সুৰক্ষিত কৰিব লাগে, বিদেশীৰ পৰা সুৰক্ষিত কৰিব লাগে। আৰু অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰি অসমক বিদেশী মুক্ত ৰাজ্য হিচাপে ঘোষণা কৰিবৰ কাৰণে এনেদৰে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হ'ল। আৰু কিছুদিনৰ পূৰ্বে তেওঁলোকে এখন জোৰ সমৰৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। আৰু এয়াই আচলতে আৰম্ভণি। আৰু কাৰ জৰিয়তে যিহেতু তেওঁলোকে হিন্দু যি ধৰ্মৰ ভিত্তিত অসমত যি নাগৰিকত্ব প্ৰদান কৰিব বিচাৰে, সেই কাৰ্য আচলতে কেৱল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নহয়, অসমৰ প্ৰতিটো দল, জাতীয় দল সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে।